নমস্কাৰ যেহেতু প্ৰত্যেক বছৰে ইনকাম সাৰ্টিফিকেটৰ বিভিন্ন স্কলাৰশিপ স্কুল কলেজৰ নামভৰ্তি বা অন্যান্য কাম কাজসমূহৰ কাৰণে প্ৰয়োজন হয় গতিকে আজিৰ ভিডিঅ'ত ইনকাম সাৰ্টিফিকেট আপুনি নিজেই নিজৰ মোবাইল বা কম্পিউটাৰৰ জৰিয়তে কেনেদৰে অনলাইন আবেদন কৰিব পাৰিব তাৰে সম্পূৰ্ণ প্ৰক্ৰিয়া দেখাম গতিকে প্ৰথমতে চাই লওঁ ইয়াৰ ডকুমেণ্টছ ৰিকুৱাৰমেণ্টসমূহ কি হয় প্ৰথমতে আমি চাই লম ডকুমেণ্টছ ৰিকুৱাৰমেণ্টসমূহ প্ৰথমতে লাগিব ইনকাম ফৰ্মখন যোন নেকি আপুনি ফিজিকেল ফৰ্ম এখন ফিল আপ কৰিব লাগিব ফৰ্মখন মই দেখাইছোঁ ইয়াতে ফৰ্মখনৰ এইখন গতিকে আজিৰ ভিডিঅ'ত বেষ্ট পাৰ্ট এইটো হয় কি আপোনাৰ কাৰণে কোনো ধৰণৰ প্ৰিণ্টাৰৰ প্ৰয়োজন নাই বা আপুনি প্ৰিণ্ট আউট ল'বৰ প্ৰয়োজন নাই আপুনি ফৰ্মখন ফিজিকেল ফৰ্মখন আপুনি প্ৰিণ্ট আউট নকৰাকৈ ডিজিটেলি ফিল আপ কৰি পেলাই আপুনি অনলাইন আবেদন কৰিব পাৰিব গতিকে এইখন ফৰ্ম কেনেকৈ ডিজিটেলি ফিল আপ কৰিব এনে আপুনি এইখন ফৰ্ম নিজৰ কাৰণে কেনেকৈ ফৰ্মখন বনাব পাৰিব তাৰে সম্পূৰ্ণ ভিডিঅ' এইখন ষ্টেপত দেখুওৱা হৈছে গতিকে এইখন ভিডিঅ' ক্লিক কৰি পেলাই যদি আপুনি এনেধৰণৰ ডিজিটেল ফৰ্ম নিজে ফিল আপ কৰি পেলাই অনলাইন আবেদন কৰিব বিচাৰে তেনেহ'লে এইখন ভিডিঅ'টো চাব প্ৰথমতে এণ্ড ফৰ্মটো ৰেডি কৰি ল'ব তাৰপিছত এইখন ভিডিঅ' আপুনি কণ্টিনিউ কৰিব গতিকে ডকুমেণ্টছত আছে ইনকাম ফৰ্ম দেখাই ল'লোঁ তাত ছেকেণ্ডত আছে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ বা আধাৰ যিকোনো এটা দিলে হৈ যায় কিন্তু দুটা দিব মই ৰিকমেণ্ড কৰোঁ দুটা দিবলৈ নেক্সট আপুনি 4 নম্বৰ লাগিব ৰেণ্ট ৰেভিনিউ ৰিচিপ্ট যোনটো আপুনি মাটি খাজানা বুলি কয় গতিকে মাটি খাজানা দিব নেক্সট যিসকলৰ মাটি খাজানা নাই বা গাঁও এতিয়ালৈকে তেওঁলোকৰ পট্টা নাই হোৱা গাঁওটো ৰেভিনিউ নাই হোৱা গতিকে যদি ৰেভিনিউ ভিলেজ নহয় তেওঁলোকে গাঁও প্ৰধানৰ পৰা এখন এপ্লিকেশ্যন লৈ ল'ব বা গাঁও প্ৰধান চাৰ্টিফিকেট লৈ ল'ব আপুনি তাৰ যোগেদি আবেদন কৰিব পাৰিব নেক্সট 5 নম্বৰ লাগিব এটা প্ৰতিবেদন এপ্লিকেশ্যন যোনটো নেকি গাঁও প্ৰধানে লিখি পেলাই দিব আপোনালোকৰ বা যিসকল গাঁও প্ৰধান নাই তাত অথৰিটি থাকিব লিখি পেলাই দিয়া প্ৰতিবেদন গতিকে তেওঁলোকে এখন প্ৰতিবেদন লাগিব শেষত লাগিব ৰেচন কাৰ্ড বা যিসকল ছাৰ্ভিচত আছে তেওঁলোকৰ কাৰণে চেলেৰি ষ্টেটমেণ্ট লাগিব গতিকে ইমানটো ডকুমেণ্টছৰ পৰা আপুনি অনলাইন আবেদন কৰিব পাৰিব গতিকে বলক পৰ্টেললৈ আমি উভতি গৈছোঁ যিকোনো ব্ৰাউজাৰ অপেন কৰাৰ পাছত সিম্পল সেৱা সেতু অপেন কৰিব আমি সেৱা সেতুৰ পৰা কৰিম যেহেতু আমি ইয়াতে নিজৰ ইণ্ডিভিজুৱেল আইডি বনাই পেলাই আমি কাম কৰিব পাৰিম গতিকে sewasetu.assam.gov.in ইয়াৰ অফিচিয়েল ৱেবছাইট হয় যেতিয়া ৱেবছাইটটো অপেন হ'ব আপুনি এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব গতিকে এইখন আপুনি জাষ্ট ক্লোজ কৰিব প্ৰথমতে আমি লগইন কৰিম গতিকে লগইন এণ্ড ৰেজিষ্টাৰ বাটনটো দেখা পাইছে ইয়াতে আমি সিটিজেন হয় গতিকে সিটিজেনত ক্লিক কৰিম এণ্ড সিটিজেন ক্লিক কৰাৰ পাছত এনেধৰণে অপেন হৈ যাব তো যিসকলে প্ৰথমবাৰৰ কাৰণে সেৱা সেতু পৰ্টেলত আহিছে তেওঁলোকে কি কৰিব প্ৰথমতে এনেধৰণে আহিব নয়ৰ লোকেশ্যন এলাউ দিছ টাইম কৰিলে হ'ল বা এলাউ ৱাইল ভিজিটিং দ্য সাইট কৰিলে হ'ল মই এলাউ দিছ টাইম কৰিছোঁ তো প্ৰথম ইউজাৰ নিউ ইউজাৰসকলে কি কৰিব প্ৰথমতে নিউ ইউজাৰ সাইন আপ ফৰ ভেৰিফিকেশ্যন ইয়াতে ক্লিক কৰিব তেওঁলোকে সোনকালে নিজৰ মোবাইল নম্বৰ OTP এইবোৰ সম্পূৰ্ণ ডিটেইলছ কৰি পেলাই তেওঁলোকে সাইন আপ কৰি ল'ব যদি সাইন আপ কৰিবলৈ অসুবিধা হয় তেনেহ'লে এইখন ভিডিঅ' চাই পেলাই আপুনি সাইন আপ কৰিব পাৰিব গতিকে মই ডাইৰেক্টলি আকৌ পুনৰ বেক কৰিছোঁ মই বেক কৰিম পুনৰ হোমত গৈছোঁ এণ্ড মই লগইনত ডাইৰেক্টলি আহি যাম ইয়াতে আহি পেলাই মই দেখা পাইছোঁ ডাইৰেক্টলি আহি গৈছে ইউজাৰ নেম এণ্ড পাছৱৰ্ড যেতিয়া আপুনি সাইন আপ সম্পূৰ্ণ হৈ যাব আপোনাৰ নিজৰ ইউজাৰ নেম বা পাছৱৰ্ড পাই যাব গতিকে মই সোনকালে লগইন কৰিম ইউজাৰ নেম এণ্ড পাছৱৰ্ড টাইপ কৰি পেলাই কনচেণ্টখন দিম এণ্ড সাইন ইন কৰিম যেতিয়া সাইন ইন কৰিব এনেধৰণে ইউজাৰ কনচেণ্টটো বিচাৰিব গতিকে চিম্পল আপুনি এলাউ কৰি দিব ইয়াতে এলাউ ক্লিক কৰি দিব তো গতিকে আপুনি এনেধৰণে প্ৰচেছিং অকণমান সময় ল'ব এনেধৰণে আপোনাৰ লগইন হৈ যাব যেতিয়া লগইন হ'ব আপুনি ডাইৰেক্টলি ক'তো একো কৰিব নালাগে পুনৰ হোমত ক্লিক কৰি দিব চিধা গতিকে ইয়াত আহি পেলাই আপুনি ডাইৰেক্টলি চাৰ্চ কৰি দিব ইনকাম বুলি INCOME ইনকাম গতিকে যেতিয়া ইনকাম টাইপ কৰিব দেখা পাব এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট এইখন প্ৰথমটো নহয় দ্বিতীয়ত আপুনি ক্লিক কৰিব ইনকাম এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট ইয়াৰ কাৰণে গতিকে ইয়াতে মই ক্লিক কৰি দিছোঁ যেতিয়া আপুনি এনেধৰণে অপেন হৈ যাব এতিয়া আহিছে এপ্লাই নাও বাটন গতিকে ইয়াত গাইডলাইনসমূহ দিয়া আছে গতিকে গাইডলাইনসমূহ চাবলৈ প্ৰয়োজন নাই ডাইৰেক্টলি আপুনি এপ্লাই নাওত ক্লিক কৰিব গতিকে এনেধৰণে এপ্লিকেশ্যন ফৰ্ম ফৰ ইনকাম চাৰ্টিফিকেট অপেন হৈ যাব ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যনসমূহ দিয়া আছে গতিকে এইখন আপুনি চাব প্ৰয়োজন নাই জাষ্ট মোক ফ'ল' কৰি যাব গতিকে এনেধৰণে প্ৰথমে আহি যাব লেংগুৱেজ যেনেকৈ ইংলিছ আছে ইংৰাজী এনেধৰণে এৰি দিব আপোনালোকে প্ৰথমে সুধিব এপ্লিকাণ্ট নেম আবেদনকাৰীৰ নাম ইয়াতে টাইপ কৰিব জেণ্ডাৰ চিলেকশ্যন কৰি দিব ইয়াতে মেল ফিমেল যিকোনো জেণ্ডাৰ চিলেকশ্যন কৰিব নেক্সট দেউতাকৰ নাম টাইপ কৰিব ফাদাৰ নেম ইয়াতে এপ্লিকাণ্ট সদায় মনত ৰাখিব এপ্লিকাণ্ট ঘৰৰ গাৰ্জেন হ'ব ধৰক আপোনাৰ দেউতা হ'ব যিহেতু ইনকাম দেউতাৰে থাকিব গতিকে ইয়াতে এপ্লিকাণ্ট দেউতাৰ হ'ব ইয়াতে দেউতাকৰ নাম হ'ব ফাদাৰ নেমত তো গতিকে মোবাইল নম্বৰ বাই ডিফল্ট আহি যাব যোনটো আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰ পৰা অট'মেটিক নম্বৰখন আহি যাব ইমেইল ID আপুনি নিদিলেও হৈ যাব একো প্ৰব্লেম নাই নেক্সট পান কাৰ্ডটো আপুনি এৰি দিব ৰিলেশ্যনশ্বিপ টাইপ আপুনি ৰিলেশ্যন টাইপ সদায় চন অফ হ'ব গতিকে ইয়াতে দেউতাকৰ নাম দি দিব ইয়াতে ৰিলেশ্যন টাইপ গতিকে ইয়াত যেনেকৈ ফাদাৰ নেম দিছিলে ইয়াতে চেম দেউতাকৰ নাম হ'ব গতিকে ফাদাৰ অফ চন অফ যি হয় লেট হ'ব মিষ্টাৰ হ'ব যি হ'ব আপুনি তেনেধৰণে ইয়াতে চিলেকশ্যন কৰি দিব নেক্সট চ'ৰ্চ অফ ইনকামৰ চ'ৰ্চ কি হয় কাল্টিভেশ্যন লেবাৰ বিজনেছ যিকোনো হ'ব পাৰে তেনেধৰণে আপুনি চিলেকশ্যন কৰিব যদি কাল্টিভেশ্যন হয় ইয়াতে আপুনি ফাৰ্মাৰ বুলি লিখি দিব তেনেধৰণে নেক্সট টোটেল এনুৱেল ইনকাম কি হয় যদি ৰেচন কাৰ্ড হোল্ডাৰ হয় তেনেহ'লে 1,20,000 30,000 40,000 50,000 তেনেধৰণে আপোনালোকে 1.5 লাখ ইমানলৈকে আপুনি দিব কোনো ধৰণৰ অসুবিধা নাই ইয়াতে বিকজ এইখন সিহঁতে অফিচাৰ চাৰ্কল অফিচে নিজে কি কৰিব ডিচাইড কৰি পেলাই ফাইনেল আউটপুটখন ইয়াতে আপোনাৰ চাৰ্টিফিকেটত জেনেৰেট হ'ব গতিকে এইটো হোৱাৰ পাছত তলত স্ক্ৰল ডাউন কৰিছোঁ
নেক্সট ইয়াতে আহি যাব পাৰ্মানেণ্ট এড্ৰেছ গতিকে পাৰ্মানেণ্ট এড্ৰেছ লাইন 1 ইয়াতে দিয়া আছে গতিকে এড্ৰেছ লাইন 1 টো ইম্পৰ্টেণ্ট হয় গতিকে এড্ৰেছ লাইন 1 আপুনি দিবই লাগিব এড্ৰেছ লাইন 1 আপুনি নিজৰ ভিলেজৰ নাম যদি দিম বুলি হয় ভিলেজৰ নাম অলৰেডি ইয়াত আছে গতিকে ইয়াতে আপুনি কেয়াৰ অফ বুলি কৈ পেলাই নিজৰ ফাদাৰৰ নেম লিখি দিব ইয়াতে নিজৰ দেউতাকৰ নাম ইয়াতে ফাদাৰ নেম ইয়াতে আপুনি লিখি দিব বা আপুনি ঘৰৰ নম্বৰ লিখিব পাৰে হাউচ নম্বৰ বুলি এনেধৰণে হাউচ নম্বৰ বুলি নিজৰ ঘৰ নম্বৰ যিমান হয় এনেধৰণে ঘৰ নম্বৰ ইয়াতে লিখি দিব পাৰিব কোনো ধৰণৰ অসুবিধা নাই বা একো লিখিব নিবিচাৰে NA লিখি দিব হৈ যাব নেক্সট ষ্টেট সিলেকশ্যন কৰি বাই ডিফল্ট আহি যাব নিজৰ ডিস্ট্ৰিক্ট সিলেকশ্যন কৰি দিব এক্সাম্পল মই সিলেকশ্যন কৰিছোঁ ধেমাজি তেনে সাব ডিভিজন সিলেকশ্যন কৰি দিব এনেধৰণে মই জুলাই সিলেকশ্যন কৰিছোঁ সাৰ্কেল অফিচ আহি যাব এনেধৰণে নেক্সট মৌজা নিজৰ আহি যাব ইয়াতে নিজৰ ভিলেজৰ নাম এই লিষ্টৰ পৰা সাৰ্চ কৰিব নিজৰ ভিলেজৰ নাম কি হয় ইয়াৰ পৰা আপুনি নিজৰ ভিলেজৰ নাম লৈ ল'ব তো ভিলেজৰ নাম লোৱাৰ পাছত পুলিচ ষ্টেচন আপোনাৰ নাম লিখি দিব পোষ্ট অফিচৰ নাম লিখিব এণ্ড নিজৰ পিন কোড টাইপ কৰি পেলাই 7 নেক্সট কৰিব নেক্সট ইয়েছ কৰাৰ পাছত এনেধৰণে আহি যাব সাকসেছ ইউৰ এপ্লিকেশ্যন হেজ বিন সেভড এণ্ড ড্ৰাফ্ট বুলি আহি যাব এনেধৰণে গতিকে ইয়াতে ছেকেণ্ড অপশ্যন আহি যাব ডকুমেণ্টছ আপলোডিঙৰ কাৰণে গতিকে প্ৰথমতে এড্ৰেছ প্ৰুফ আপুনি এড্ৰেছ প্ৰুফ সিলেকশ্যন কৰিব ইয়াতে গতিকে ফাইলত ব্ৰাউজত ক্লিক কৰিব এণ্ড আপোনাৰ ফাইলত ডাইৰেক্টলি আহি যাব ইয়াতে মই প্ৰথমতে দিব বিচাৰিছোঁ আধাৰ কাৰ্ড তো চিম্পল আধাৰ কাৰ্ড আপলোড কৰি দিছোঁ তেনেধৰণে আধাৰ কাৰ্ড আপলোড হৈ যাব দেন নেক্সট তললৈ স্ক্ৰল ডাউন কৰিম নেক্সট ইয়াতে আইডেণ্টি প্ৰুফ আছে গতিকে আইডেণ্টি প্ৰুফ সিলেকশ্যন কৰিছোঁ এণ্ড ইয়াতে মই ভোটাৰ কাৰ্ড ৰেডি আছে দুটা ফাইল এটা মাৰ্চ কৰি আপুনি দুটা ফাইল জেগাতে সেম ফাইলো দিব পাৰিব মই ডিফাৰেণ্টলি সেভ কৰি থৈছোঁ ভোটাৰ কাৰ্ড ইয়াতে মই আপলোড কৰি দিছোঁ নেক্সট মই তললৈ স্ক্ৰল ডাউন কৰিছোঁ পুনৰ নেক্সট আহি গৈছে লেণ্ড ৰেভিনিউ ৰিচিপ্ট গতিকে লেণ্ড ৰেভিনিউ ৰিচিপ্ট আছে গতিকে সিলেকশ্যন কৰিছোঁ তো ব্ৰাউজত ক্লিক কৰিছোঁ এণ্ড লেণ্ড বুলি ইয়াতে মই সেভ কৰি থৈছোঁ লেণ্ড ৰেভিনিউ ৰিচিপ্ট ইয়াতে আছে ৰেভিনিউ ৰিচিপ্ট আপলোড হৈ গৈছে নেক্সট তললৈ স্ক্ৰল ডাউন কৰিম নেক্সট আছে চেলাৰী শ্লিপ জেগাত যিসকল ৰেচন কাৰ্ড হোল্ডাৰ হয় তেওঁলোকে চিম্পল ৰেচন কাৰ্ড আপলোড কৰিব তো ৰেচন কাৰ্ড ইয়াতে আছে ৰেডি ৰেচন কাৰ্ড দেন ৰেচন কাৰ্ডটো আপলোড হৈ গ'ল নেক্সট এনি আদাৰ ডকুমেণ্টছ য'ত এনি আদাৰ ডকুমেণ্ট লিখা আছে ইয়াতে আপুনি নিজৰ প্ৰতিবেদন যোনটো আপুনি গাঁও প্ৰধানৰ পৰা প্ৰতিবেদন আনে সেই প্ৰতিবেদন ইয়াতে আপুনি আপলোড কৰিব ইয়াতে মই প্ৰতিবেদন বুলি ৰেডি আছে গতিকে এনেধৰণে প্ৰতিবেদন আপলোড কৰি দিলোঁ এতিয়া ইয়াতে চাব ফৰ্ম বুলি কোনো ধৰণৰ অপশ্যন নাই পোৱা যোনটো ফৰ্মৰ কথা উল্লেখ কৰিছিলে ফৰ্ম বুলি ইয়াতে উল্লেখ নাই কৰা গতিকে আপুনি কি কৰিব এই প্ৰতিবেদনৰ জেগাত য'ত এনি আদাৰ ডকুমেণ্ট লিখা আছে ইয়াতে প্ৰতিবেদন আৰু যোনটো ফৰ্ম হয় আপুনি যোনটো ফিজিকেল ফৰ্ম বনাইছিলে এই দুটা আপুনি মাৰ্চ কৰিব এজ পাৰ ইনষ্ট্ৰাকশ্যন কোনো ধৰণৰ ফৰ্ম প্ৰয়োজন নাই কিন্তু যেতিয়া আপুনি অনলাইন আবেদন কৰে ইয়াতে আপোনাক কি ইয়াতে আপোনাৰ প্ৰব্লেম দিয়ে কি তেওঁলোকে ইয়াত কোনো ধৰণৰ ফৰ্ম এটেচ নাই কৰা গতিকে ফৰ্ম এটেচ কৰা বুলি তেওঁলোকে আমাক বেক কৰি দিয়ে বস্তুটো ৰিভাৰ্ট মাৰি দিয়ে গতিকে আপুনি ৰিভাৰ্ট নোহোৱাকৈ আগতীয়াকৈ আপুনি ফৰ্ম দুটা মাৰ্চ কৰি পেলাই ফৰ্ম আৰু প্ৰতিবেদন এই এটা ফাইলতে আপুনি মাৰ্চ কৰি আপলোড গতিকে এনেধৰণে ফৰ্ম এণ্ড প্ৰতিবেদন ইয়াতে আপডেট কৰি দিব দুটাকে একেলগে গতিকে আপডেট হোৱাৰ পাছত আপুনি চিম্পল 7 নেক্সট কৰিব গতিকে 7 নেক্সট কৰাৰ পাছত এবাৰ সম্পূৰ্ণ প্ৰিভিউ আহি যাব এবাৰ ভালদৰে প্ৰিভিউ চাই ল'ব যদি মিষ্টেক আছে আপুনি এডিট কৰিব পাৰিব যদি সম্পূৰ্ণ আছে মই তললৈ স্ক্ৰল ডাউন কৰিছোঁ যদি গোটেই যদি অ'কে আছে তেনেহ'লে আপুনি কি কৰিব চিম্পল মেক পেমেণ্টত ক্লিক কৰিব যদি বিচাৰে এডিটো কৰিব পাৰিব গতিকে মই ডাইৰেক্টলি মেক পেমেণ্টত ক্লিক কৰিছোঁ যেতিয়া মেক পেমেণ্টত ক্লিক কৰিব এনেধৰণৰ অপশ্যন আহি যাব তো ডাইৰেক্টলি আপুনি কি কৰিব পেমেণ্ট গেটৱে অপশ্যনটো সিলেকশ্যন কৰিব ইয়াতে পেমেণ্ট গেটৱে অপশ্যন সিলেকশ্যন কৰাৰ পাছত ইয়াতে আহিব আপোনাৰ বেংক সিলেকশ্যন কৰিবলৈ ইয়াতে আহিব আপুনি IDFC ফাৰ্ষ্ট বেংক ইয়াতে নো চাৰ্জ হয় গতিকে দুটাতে সেম হয় চিম্পল আপুনি যি অপশ্যন আহে নো চাৰ্জেছ থকাত আপুনি যিকোনো ক্লিক কৰিব ইয়াতে আপোনাৰ IDFC বেংক নাই বা AS বেংক নাই এইটো নহয় জাষ্ট এইটো এটা পেমেণ্ট গেটৱে হয় আপুনি যিকোনো এটা মেথড সিলেকশ্যন কৰিব পাৰে তাৰপিছত এগ্ৰিত ক্লিক কৰিব এণ্ড প্ৰচিড ফৰ পেমেণ্ট কৰিব গতিকে এনেধৰণে GRN নম্বৰ আহি যাব চিম্পল অ'কে কৰিব নেক্সট এনেধৰণে আহি যাব ইনষ্ট্ৰাকশ্যনখন গতিকে টাৰ্ম এণ্ড কণ্ডিশ্যন একচেপ্ট কৰিব এণ্ড প্ৰচিড টু পেমেণ্টত ক্লিক কৰিব নেক্সট আপোনাৰ পেমেণ্ট মোডটো অপেন হৈ যাব আপুনি চিম্পল UPI লাষ্ট শেষৰ অপশ্যন UPIত ক্লিক কৰিব ইয়াতে UPIত ক্লিক কৰাৰ পাছত জেনেৰেট QR কোডত ক্লিক কৰি দিব ইয়াত QR কোড জেনেৰেট হৈ যাব আপুনি জাষ্ট 40 rupees পেমেণ্ট কৰিব লাগিব গতিকে পেমেণ্ট ছাকচেছফুল হৈ গৈছে পেমেণ্ট ছাকচেছফুল হোৱাৰ পাছত এনেধৰণে অট'মেটিক লগ আউট হৈ যাব গতিকে পুনৰ আপুনি লগইনত ক্লিক কৰিব এণ্ড সোনকালে নিজৰ ক্ৰেডেনচিয়েলছ ইউজাৰ নেম পাছৱৰ্ড মাৰি পেলাই আপুনি চাইন ইন কৰিব পুনৰ আপোনাক ইউজাৰ কনচেণ্ট খুজিব গতিকে চিম্পল এলাউ কৰিব যেতিয়া লগইন ছাকচেছফুল হৈ যাব আপুনি এনেধৰণে পেমেণ্ট ভেৰিফিকেশ্যন পেণ্ডিং বুলি আহিব আপুনি চিম্পল গো টু মাই এপ্লিকেশ্যনত ক্লিক কৰিব যেতিয়া আপুনি গো টু এপ্লিকেশ্যন ক্লিক কৰাৰ এনেধৰণে অপেন হৈ যাব ইয়াতে দেখা পাব আপুনি পেমেণ্ট পেণ্ডিং বুলি আহি থাকিব গতিকে ইয়াতে আপুনি চিম্পল গেট পেমেণ্ট একনলেজমেণ্টত ক্লিক কৰি দিব নেক্সট আপোনাক এনেধৰণে কনচেণ্ট বিচাৰিব য'ত আপোনাৰ ফিডবেক দিবলৈ কয় গতিকে আপুনি নো আই উইল এপিল লেটাৰ বুলি ক'লে হৈ গ'ল চিম্পল ছাবমিট কৰিলে হৈ গ'ল নেক্সট আপোনাৰ চাব পাৰে এনেধৰণে আপোনাৰ যদি এপ্লিকেশ্যন ফৰ্ম হয় আহি যাব পেমেণ্ট পেণ্ডিং বুলি দেখুৱায় কিন্তু এইটো কোনো ধৰণৰ অসুবিধা নহয় জাষ্ট টেকনিকেল ইৰৰ হয় কিন্তু আপোনাৰ ফৰ্ম ফাইনেলি ছাবমিট হৈ যায় তো এনেধৰণে আপুনি ইনকাম চাৰ্টিফিকেট নিজেই নিজৰ মোবাইলৰ পৰা বা নিজৰ কম্পিউটাৰৰ পৰা কোনো ধৰণৰ প্ৰিণ্টাৰ বা স্কেনাৰ নথোৱাকৈ আপুনি অনলাইন আবেদন কৰিব পাৰিব ইয়াৰ ওপৰত যদি কিবা আপোনাৰ নতুন ভিডিঅ' ডিমাণ্ড আছে নতুন টপিকৰ ওপৰত মই ভিডিঅ' আপোনাৰ কাৰণে প্ৰয়োজন হৈছে গতিকে আপুনি কমেণ্ট কৰি জনাব আৰু আজিৰ প্ৰচেছ যদি কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে পুনৰ কমেণ্ট কৰি জনাব আজিৰ বাবে ইমানে থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'